মানুহবিলাক আহিছে না আহিছে না বহুত মানুহ আহিছে না বিভিন্ন আচ্ছা এই যে কৌতুক অভিনেতা এজন লাগিব সেইজন আহিছে কৌতুক অভিনেতা আহিছে আচ্ছা আৰু আমাৰ যে মিনিষ্টাৰ ৰোলটো কৰিব লাগিব সেইটো কোনে কৰিব মিনিষ্টাৰ ৰোলটো ময়ে কৰিম বুলি ভাবিছিলো তুমি পাৰিবা জানো পাৰিম তো কিয় আপোনাৰ লগত মই অসমীয়া ল'ৰা এটা ৰাতিপুৱা গধূলি সদায় একেলগে আছো তুমি কি ল'ৰা বুলি ক'লা অসমীয়া ল'ৰা তুমি অসমীয়া হ'লে চব কাম কৰিব পাৰিবা নেকি কিয় নোৱাৰিম ছাৰ কিয় অসমীয়া ল'ৰা একো কৰিব নোৱাৰে এই ৰবা হেন তুমি নিজকে অসমীয়াকে নাথাকিবা কিয় নিজকে অসমীয়া বুলি নকয় কাক বেলেগক কম নেকি উফ ৰাম ৰবাচোন তুমি অসমীয়া হ'লে চব কৰিব পাৰিবা নেকি কিয় নোৱাৰিম যদি হয় কোৱাচোন কি কম যদি তুমি সঁচাকে অসমীয়া হয় তেন্তে কোৱা অসম বুলিলে কি বুজা অসম কাক বোলে অসমীয়া বুলিলে মই কি নাজানো অসম বুলিলে মই কি নাজানো জানা যদি কোৱা জানো তো জানা যদি অসম কি অসম এজনী ডাঙৰ ক্ষীৰতী গাই অসম এজনী ডাঙৰ ক্ষীৰতী গাই এই গাইজনীৰ আগফালটো থাকে অসমত আৰু পিছফালটো থাকে নতুন দিল্লীত এই গাইজনীৰ আগফালটোৰে অসমৰ মানুহবিলাকে ভাল ভাল খাদ্যবোৰ খুৱাই দিয়ে আৰু পিছফালটোৰে দিল্লীৰ মানুহবিলাকে খিৰাই তাৰ ঘি মাখন খাই দিয়ে তাকেই অসম বোলে ঠিকে আছে আচ্ছা কোৱাচোন কোৱা গণতন্ত্ৰ বুলিলে কি বুজা গণতন্ত্ৰ কাক বোলে জানো তো জানা যদি কোৱা গণতন্ত্ৰ এটা যন্ত্ৰ গণতন্ত্ৰ এটা যন্ত্ৰ যিটো যন্ত্ৰৰ সহায়ত চৰকাৰী ধনবিলাক তন্ত্ৰ মন্ত্ৰ কৰি নিজৰ পকেটত সোমোৱাই ল'ব পাৰি তাকে গণতন্ত্ৰ তুমি পাৰিবা পাৰিম নহয় আচ্ছা মই সেই যে